আজি আমি চৰাইদেউ জিলা বিলাসিন্নাই চকুৱালিক আজি যি মন্তব্য ৰাখিছে, যি লাচিতৰ বিষয়, যি আমাৰ লাচিতৰ বিষয় যি ইতিহাস নাজানে আৰু আহোমৰ বিষয়ে যি ইতিহাস পঢ়ি নোপোৱা এটা চকুৱালীয়ে যি মন্তব্য ৰাখিছে আহোমৰ বিষয়ে, তাৰ ওপৰত আমি তীব্ৰ গৰিহণা দিছোঁ বিলাসিন্নাই চৰাইদেউ জিলাৰ পৰা। আৰু আহোমৰ ৰাজধানী বা তাক সকীয়নি দিছোঁ যে চকুৱালীক, এই পুকুৱালীটোক য'তে পাম ত'তে পিতা হ'ব। তাত চৰাইদেউ জিলাত যদি সি প্ৰৱেশ কৰে, চৰাইদেউ জিলাত যদি সি সোমাব বিচাৰে, আমি কোনো কাৰণত তাক আমি নিষিদ্ধ কৰিছোঁ, কোনো কাৰণতে সোমাব নাই। যেতিয়ালৈকে পুকুৱালীয়ে আমাৰ বিলাসিন্নাৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। বিলাসিন্না আজি প্ৰথম সকীয়নি তেখেতক দিছোঁ পুকুৱালীক। চৰাইদেউ জিলাত তাৰ প্ৰৱেশ নিষিদ্ধ, চকুৱালীক য'তে পোৱা হ'ব ত'তে পিতা হ'ব আমাৰ বিলাসিন্না। জয় আই অসম। বিলাসিন্না অসম চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি সকলোকে এটা কথা স্পষ্টভাৱে আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ যি ৭ম পৰীক্ষা বীৰ যোদ্ধাজনক অপমান কৰিছে সকলোৱে অনতি পলমে তুমি তাতে আহি আঁঠু কাঢ়া, সেৱা কৰা, নহ'লে তোমাৰ ক্ষান্ত নহ'ব। এটা কথা স্পষ্ট জনাইছোঁ, আমাৰ আহোম জনগোষ্ঠীক এটা এনেকুৱা কটু তৰল মন্তব্য দি যি তুমি এনেকুৱা তোমাৰ যি নিজৰ তৰল যে জাতীয় চৰিত্ৰক তুমি দেখুৱাই দিছা, ইয়াৰ কাৰণে তোমাক বিলাসিন্না সৈনিকৰ তৰফৰ পৰা তোমাক সকীয়াই দিছোঁ। অনতি পলমে ক্ষমা বিচৰা, নহ'লে অনাগত দিনত কিন্তু কথাবিলাক ভয়ংকৰ হ'ব।